নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 চনলৈকে পাঁচটা ৰাশিৰ ব্যক্তিয়ে শনিদেৱৰ প্ৰভাৱত অধিক শক্তিশালী হ'ব। তেওঁলোকৰ এই সময়ছোৱাত ভাগ্যৰ বিশেষ পৰিৱৰ্তন আহিব। শনি হৈছে কৰ্মৰ দেৱতা। এই সময়ছোৱাত এই পাঁচ ৰাশিৰ ব্যক্তিয়ে নিজৰ এক স্থিতিত উপনীত হ'ব পাৰিব। চাকৰিৰ শুভ সংযোগ হ'ব। এই পাঁচ ৰাশিৰ চাকৰি আগ্ৰহী প্ৰাৰ্থীসকলৰ বাবে চাকৰি নিশ্চিতভাৱে সংযোগ হৈ চাকৰিৰ আশা পূৰণ হ'ব। ব্যৱসায় বাণিজ্যৰো উন্নতি হ'ব। ঘৰ মাটি সম্পদৰ গৰাকী হৈ নিজা আশাসমূহ পূৰণ কৰিব পাৰিব। ৰাজনীতিৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে সেইসকলে এক বিশেষ পৰিৱৰ্তন আনিব পাৰিব। সাধাৰণ সদস্যৰ পৰা তেওঁলোকে নেতা হৈ ৰাজত্ব কৰাৰ সুযোগ পাব। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা এই পাঁচ ৰাশিৰ ভাগ্যলৈ ইমানেই সুযোগ আহিব, তেওঁলোকে সেইসমূহ যদি গ্ৰহণ কৰিব পাৰে জীৱনত বিচৰা সকলোখিনি আশা সঁচাত পৰিণত কৰিব পাৰিব। শনিৰ শুভ প্ৰভাৱত এই ৰাশিসমূহে চাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেম, পাৰিবাৰিক সকলো দিশতেই তেওঁলোকে উন্নতি কৰিব পাৰিব। নিজৰ কেৰিয়াৰ গঢ়ি ল'ব পাৰিব। 2025 চনৰ এপ্ৰিল মাহৰ পৰা 2030 চনৰ ভিতৰত অৰ্থাৎ 5 বছৰ সময়ৰ ভিতৰত তেওঁলোকে নিজৰ পৰিস্থিতি বদলাই নিজৰ ক্ষমতা দেখুৱাব পাৰিব। তেওঁলোকে নিজৰ পৰিৱেশত থাকিয়েই নিজক উজ্বলাব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 চনলৈকে কোন কোন ৰাশিৰ ব্যক্তিসকলে নিজৰ সকলো ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। শনিৰ শুভ প্ৰভাৱত তেওঁলোক কেনেকৈ কি ক্ষেত্ৰত সফলতা আহিব আৰু এই সময়ছোৱাত শনিদেৱৰ বাবে তেওঁলোকে কি কামত অধিক গুৰুত্ব দিলে তেওঁলোকৰ কৰ্মৰ উন্নতি হৈ সকলো বাধা বিঘিনি আঁতৰি সুখৰ মুখ দেখিবলৈ পাব। লগতে নিজৰ উন্নতিৰ বাবে যিকোনো ৰাশিৰ ব্যক্তিয়ে শনিদেৱৰ বাবে কি দিশত সাৱধান হ'ব লাগে কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 চনলৈকে আপোনাৰ ৰাশিয়ে কেনেকৈ সৌভাগ্যশালী হ'ব পাৰিব কথাসমূহ জানি নিশ্চয় নিজৰ আশাসমূহ পূৰণত আপুনি সুযোগ পাব। শনি হৈছে কৰ্মৰ অধিকাৰী। যিকোনো ৰাশিৰ ওপৰত শনিৰ শুভ প্ৰভাৱ থাকিলে সেই ৰাশিৰ ওপৰত যদি গুৰু শুভ স্থানত থাকে তেনে ভিক্ষাৰীও ৰজা হোৱাৰ সুযোগ আহে। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা পাঁচ ৰাশিৰ কুণ্ডলীত শনিৰ শুভ দশা পৰিছে। এক দীঘলীয়া সময়ৰ বাবে শনি গ্ৰহে এই পাঁচ ৰাশিৰ বাবে শুভ হৈছে। 2025 বৰ্ষৰ পৰা 2030 বৰ্ষলৈকে যি শনিৰ শুভ দশা আহিছে, নিজৰ সুযোগ সুবিধা যদি গ্ৰহণ কৰিব পাৰে তেনে এই পাঁচ ৰাশিৰ ব্যক্তিয়ে অৰ্থাৎ এই পাঁচ ৰাশিৰ ব্যক্তি সকলো ক্ষেত্ৰতেই উন্নতি হৈ মহা সুখী হ'ব পাৰিব। আনৰ ওপৰত ৰাজত্ব কৰিব পাৰিব এই পাঁচ ৰাশিৰ ব্যক্তিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা শনিদেৱৰ কৃপাত কোন পাঁচ ৰাশিৰ ব্যক্তিয়ে 2030 চনৰ ভিতৰত চাকৰি, ব্যৱসায়, প্ৰেম, পাৰিবাৰিক, ৰাজনীতি আদিৰ ক্ষেত্ৰত তেওঁলোকে উন্নতি কৰিব পাৰিব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকে ৰাজত্ব কৰিব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত শনিদেৱৰ নাম স্মৰণ কৰি ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 বৰ্ষলৈকে কৰ্ম আৰু ন্যায়ৰ দেৱতা শনিৰ পৰম কৃপাত সকলো ক্ষেত্ৰতে সফলতা পাবলৈ গৈ থকা প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প, মূৰ্ধন্য ঠ, দন্ত্য ঠৰে আৰম্ভণি হয় সেইসকল ব্যক্তি হয় কন্যা ৰাশিৰ। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰিছে। এক দীঘলীয়া সময়ৰ বাবে আপোনাৰ ৰাশিত শনিয়ে কৰ্মক্ষেত্ৰত সফলতা আনিব। 2025 বৰ্ষৰ এপ্ৰিলৰ পৰা 30 বৰ্ষলৈকে অৰ্থাৎ 2030 চনলৈকে আপোনাৰ কৰ্মৰ উন্নতি আহি চাকৰি, ব্যৱসায়, পাৰিবাৰিক, শিক্ষা, ৰাজনীতি, সামাজিক সকলো ক্ষেত্ৰতেই বৃহৎ উন্নতি আহিব। যিসকল ব্যক্তিৰ অৰ্হতা থকাৰ পাছতো বহু কষ্ট কৰিছিল আৰু কষ্ট কৰাৰ পাছতো তেওঁলোকে চাকৰি এটা নিজৰ কাৰণে যোগাৰ কৰিব পৰা নাছিল, সেইসকলৰ বাবে অৰ্থাৎ কন্যা ৰাশিৰ কোনো ব্যক্তিৰ বাবে এটা চাকৰিৰ এই সময়ছোৱাৰ ভিতৰত পোৱাটো নিশ্চিত হৈ পৰিছে। আপুনি যদি কন্যা ৰাশিৰ ব্যক্তি তেনে আপুনি যদি এটা চাকৰিৰ আশা কৰি আছে
তেনে এই সময়ছোৱাত আপোনাৰ বাবে অতি শুভ সময় হ'ব আৰু এই সময়ছোৱাত আপুনি নিজৰ কাৰণে এটা চাকৰি যোগাৰ কৰি ল'ব পাৰিব। শনিৰ অতি শুভ দৃষ্টি আপোনাৰ বাবে আহি আছে এই সময়ছোৱাত, অৰ্থাৎ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 চনৰ ভিতৰত এটা চাকৰি যোগাৰ হ'বই আপোনাৰ বাবে। চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক, আপুনি নিশ্চিতভাৱে এই সময়ছোৱাৰ ভিতৰত এটা চাকৰি আপুনি যোগাৰ কৰি ল'ব পাৰিব আপোনাৰ খুচিমতে। কৰ্মৰ ভাগ্যত থাকিব শনি। শনি হৈছে কৰ্মদাতা। যি কৰ্ম কৰিব আপুনি সেই কৰ্মৰ ফল প্ৰাপ্তি কৰিব পাৰিব এই সময়ছোৱাৰ ভিতৰত। শনি হৈছে ন্যায়ৰ দেৱতা, সেয়েহে কন্যা ৰাশিৰ ব্যক্তিয়ে যি সৎকৰ্ম কৰিব তাৰ সফলতা কেতিয়াও নেহেৰায়। বাধা বিঘিনি সকলো দূৰ হ'ব কৰ্মক্ষেত্ৰত। ব্যৱসায় জগতখনত এই সময়ছোৱাত উন্নতি বেছি আহিব। যোনে যি কৰ্মৰ সৈতে জড়িত হৈ আছে তেওঁ সেই কৰ্মৰ ফল পাবই। ব্যৱসায় ক্ষেত্ৰত নিজৰ ক্ষুদ্ৰ ব্যৱসায় বহলাই এই সময়ছোৱাৰ ভিতৰত আপুনি বহু ডাঙৰ ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব পাৰিব। শিক্ষাৰ দিশত কন্যা ৰাশিৰ শিক্ষাৰ্থীসকলে সন্মান আনিব পাৰিব 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 বৰ্ষৰ ভিতৰত, কাৰণ শনিৰ কৃপাত কষ্ট কৰাৰ ফল নিশ্চয় আহিব। এই সময়ছোৱাত কোনো দিশত ডিগ্ৰী লাভ কৰিব পাৰিব আপুনি। পাৰিবাৰিকভাৱে আপুনি আচৰিত সফলতা আনিব পাৰিব। সুসন্তানৰ অধিকাৰী হোৱাৰ সুযোগ পাব আৰু সন্তানৰ কৰ্মত আপুনি সুখী হ'ব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ বাধা বিঘিনি নাইকিয়া হৈ বিবাহৰ যোগ আহিব আৰু এজনে আনজনক লৈ সুখী হ'ব পাৰিব। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 বৰ্ষলৈকে আপুনি যি পৰিস্থিতিতেই নপৰক কিয় সেই পৰিস্থিতিৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। বহু সুবিধা আহিব আপোনাৰ বাবে। এই সময়ছোৱাত যদি ভাবি চিন্তি আপুনি আগবাঢ়িব পাৰে, নিজক সকলোখিনি ক্ষেত্ৰতেই উন্নতি কৰিব পাৰিব। কাৰণ কৰ্মৰ দেৱতা হৈছে শনি। শনি আপোনাৰ শুভ দৃষ্টিত থাকিব। আপুনি যদি ন্যায় কৰ্ম কৰে তেনে আপোনাৰ উন্নতি নিশ্চিত হ'ব। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 বৰ্ষৰ ভিতৰত ভাগ্যশালী হোৱা ইয়াৰ পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিৰ ওপৰত এটি দীঘলীয়া সময়ৰ বাবে শনিৰ কৃপাত সফলতাৰ যোগ আহিছে। কৰ্মৰ দেৱতা শনিৰ কৃপাত পৰিৱৰ্তন আহিব আপোনাৰ জীৱনত। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ ঘৰে আৰম্ভ হয় তেওঁলোক মিথুন ৰাশিৰ ব্যক্তি হয়। মিথুন ৰাশিৰ নিজস্ব গ্ৰহ হৈছে, অৰ্থাৎ স্বামী গ্ৰহ হৈছে বুধ গ্ৰহ। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 বৰ্ষলৈকে মিথুন ৰাশিৰ বাবে অতি শুভ সময় আহিব। শনিদেৱৰ কৃপাত মিথুন ৰাশিৰ ব্যক্তিৰ সকলো দুখ কষ্টৰ অন্ত হৈ তেওঁলোকে সুখৰ দিনৰ আগমন হ'ব তেওঁলোকৰ বাবে। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ অধিক পৰিৱৰ্তন আহিব আৰু ধনৰ আগমন হ'ব। শনিদেৱৰ কৃপাত আপোনাৰ ঘৰলৈ সুখ শান্তি আহিব। আপোনাৰ কৰ্মৰ উন্নতি আহি ধন টকা পইচাৰ ক্ষেত্ৰত নতুন নতুন সংযোগ হ'ব। ব্যৱসায়ৰ লগত জড়িত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে এক পৰিৱৰ্তন আহিব। এই সময়ছোৱাৰ ভিতৰত যদি আপুনি মিথুন ৰাশিৰ কোনো ব্যক্তিয়ে ব্যৱসায় আৰম্ভ কৰে তেনে সেই ব্যৱসায় ইমানেই উন্নতি আহিব বা প্ৰসাৰ হ'ব তেওঁলোকে কোনো দিন পাছলৈ ঘূৰি চাব নালাগে। এই সময়ছোৱাৰ ভিতৰত জীৱনত এটি ডাঙৰ আশা পূৰণ কৰিব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে শনিৰ কৃপাত। শত্ৰুৰ হেঁচাৰ পৰা সম্পূৰ্ণভাৱে মুক্ত হ'ব পাৰিব। আপোনাৰ উন্নতি দেখি শত্ৰুৱে ভয় খাব। এটা সংস্থাপনৰ বাবে আপুনি যি হাবিয়াস কৰি আছিল, শনিদেৱৰ কৃপা দৃষ্টিত আপোনাৰ ৰাশিৰ ওপৰত পৰাৰ বাবেই 2025 বৰ্ষৰ এপ্ৰিলৰ পৰা সেই আশাটো পূৰণ কৰাৰ সুযোগ আপুনি পূৰ্ণভাৱে পাব। শনি হৈছে কৰ্মৰ অধিকাৰী। যিজনে সৎ পথেৰে সৎকৰ্ম কৰে তেওঁ শনিদেৱৰ কৃপাতেই উন্নতি কৰিব পাৰে। মিথুন ৰাশিৰ কোনো ব্যক্তিয়ে যদি সামাজিক দিশত এই সময়ছোৱাত আগবাঢ়িব পাৰে তেনে বিনা বাধাই সমাজৰ হৈ তেওঁ কাম কৰিব পাৰিব আৰু তেওঁৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ বা শত্ৰুসমূহৰ হেঁচাৰ পৰা তেওঁ আঁতৰি চলিব পাৰিব। তেওঁ উচ্চ আসন অধিকাৰ কৰিব পাৰিব। নিজৰ ক্ষমতা প্ৰকাশ কৰাৰ সুযোগ পাব তেওঁ। পাৰিবাৰিকভাৱে মিথুন ৰাশিৰ ব্যক্তিসকলে এই সময়ছোৱাত সকলো সুখ পোৱাৰ লগতে ঘৰৰ কিছু ক্ষেত্ৰত পূৰ্ণ কাম কৰাৰ সুযোগ পাব। আপুনি মাটি সম্পত্তিৰ অধিকাৰী হোৱাটো নিশ্চিত হ'ব। যিসকল ব্যক্তিয়ে নিজা অকণমান মাটিৰ বাবে বহুদিনৰ পৰা চেষ্টা কৰি আছে বা ভাবি আছিল তেওঁলোকৰ বাবে হঠাৎ মাটি বাৰীৰ ক্ষেত্ৰত সুযোগ আহিব পাৰে। এই ৰাশিৰ ব্যক্তিয়ে যিকোনো ক্ষেত্ৰতেই শিক্ষাৰ্থীসকলে এই সময়ছোৱাত নিজৰ সুনাম আনিব পাৰিব। আনৰ পৰা প্ৰশংসা পাব শিক্ষাৰ্থীসকলে। মুঠৰ ওপৰত ক'বলৈ গ'লে এই সময়ছোৱাৰ ভিতৰত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে আশা পূৰণৰ দিন আহিছে। নিজৰ সফলতাত নিজে সুখী হোৱাৰ লগতে আনকো সুখী কৰিব পাৰিব এই সময়ছোৱাৰ ভিতৰত।
2025 বৰ্ষৰ এপ্ৰিলৰ পৰা 2030 চনৰ ভিতৰত শনিদেৱৰ কৃপাত ভাগ্যশালী আৰু অধিক ক্ষমতাশালী হোৱা তৃতীয় ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি গুৰুৰ শুভদৃষ্টি থকাৰ উপৰিও শনিৰ শুভদৃষ্টি পৰাত এক আচৰিত শুভ সংযোগৰ সফলতাৰ সময় আহিছে এওঁলোকৰ বাবে। এই সময়ছোৱাত ধনু ৰাশিয়ে যিকোনো ক্ষেত্ৰতেই উন্নতি কৰিব পাৰিব। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ধ ভ ফৰে আৰম্ভ হয় সেইসকল ধনু ৰাশিৰ ব্যক্তি হয়। ধনু ৰাশিৰ ব্যক্তিসকলে গুৰুৰ কৃপাত সুখী হৈ থাকিব পাৰে। যিকোনো দিশত বিপদৰ মুখামুখি হ'লেও যিকোনো প্ৰকাৰেই আনৰ সহায়তেই হওক বা নিজেই হওক সকলো বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা শনিৰ শুভদৃষ্টি পৰাত 2030 চনলৈকে সাংঘাতিক ধৰণেৰে উন্নতি কৰিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। চাকৰিৰ শুভ সংযোগ, পদোন্নতি হোৱাৰ লগতে কৰ্মৰ সফলতা আহি ব্যৱসায়িক দিশত উন্নতি আহিব। লগতে আপুনি যিকোনো ক্ষেত্ৰতেই আপুনি হাত নিদিয়ক কিয় সেই ক্ষেত্ৰসমূহত আপুনি কেতিয়াও লোকচান খাবলগীয়া নহয়। শনিৰ কৃপা থকা দীঘলীয়া সময়ছোৱাত ৰাজনীতিৰ পথাৰখনত আপুনি প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। ৰাজনীতিত উচ্চ আসন পাই নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু এই সময়ছোৱাৰ দিশত এই দিশৰ পৰা আপোনালৈ প্ৰচুৰ পৰিমাণে ধন সম্পদ অহাৰ সুযোগ আহিব। আপুনি জনপ্ৰিয় হ'ব পাৰিব। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি, আপুনি যদি সততাৰে চলিব পাৰে এই দিশত, তেনে গুৰু আৰু শনিৰ সংযোগত আপোনাৰ বাবে এনে কিছুমান সুযোগ আহিব পাৰে যিসমূহ আপুনি কোনোদিন কল্পনা কৰা নাছিল। হঠাতে পোৱা এনে সুযোগ ন্যায় আৰু সততাৰে আপুনি যদি ল'ব পাৰে তেনে অগাধ ধন সম্পত্তিৰ অধিকাৰী হ'ব পাৰিব। ধনু ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সময়ছোৱাত জীৱনৰ এক সুবৰ্ণ সুযোগ আহিব। আনে কৰিব নোৱাৰা কিছুমান ক্ষেত্ৰত তেওঁলোকে ৰেকৰ্ড কৰিব পাৰিব। প্ৰেম পাৰিবাৰিক ক্ষেত্ৰত সুন্দৰভাৱে সুখী হ'ব পাৰিব, কিন্তু অধিক প্ৰেমিক প্ৰেমিকাৰ সঁহাৰি পোৱাত মন বিচলিত হ'ব পাৰে। তাৰ প্ৰতি আপুনি নিজে সচেতন হ'ব লাগিব। 2025 বৰ্ষৰ এপ্ৰিলৰ পৰা 2030 চনলৈকে সকলো ক্ষেত্ৰত শনিদেৱৰ কৃপাত সফলতা লাভ কৰিবলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী গ্ৰহ হৈছে ৰবি অৰ্থাৎ সূৰ্য। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ম মধুনীয়া তৰে আৰম্ভ হয় তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয়। সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকল সদায় স্পষ্টবাদী হয় আৰু সাহসী হয়। জ্ঞানৰ পৰিসৰ অধিক হয় এই ৰাশিৰ ব্যক্তিসকলৰ। কম সময়ত বেছি কাম আয়ত্ব কৰি ল'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে আৰু সকলোকে সমদৃষ্টিৰে চাই এওঁলোকে যথেষ্ট কৰ্মদক্ষ হয়। হিংসা অন্যায় এইবোৰৰ পৰা তেওঁলোকে আঁতৰি থাকি ভাল পায়। এওঁলোকৰ খং বেছি, সিদ্ধান্ত সোনকালে লৈ পেলায়। এওঁলোকে কাৰো ওচৰত হাৰ মানিব নোখোজে। 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আপোনাৰ ৰাশিত শনিৰ শুভ স্থানত আহি উন্নতি নিশ্চিত হৈছে। কৰ্মৰ সফলতা আৰু ধন টকা পইচাৰ দিশত এই সময়ছোৱাত আপুনি যথেষ্টখিনি উন্নতি কৰিব পাৰিব। আপোনাৰ বাবে বিশেষ সুযোগ সুবিধা আহিব। আপুনি সেই সুযোগ সুবিধা ল'ব পাৰিলে আপোনাৰ উন্নতি নিশ্চিত হ'ব আৰু শত্ৰুৰ যিকোনো হেঁচা নিজৰ পৰা আঁতৰ কৰি শত্ৰুক পৰাজয় কৰিব পাৰিব। যিসকলে গীত মাত অভিনয় আৰু কাৰিকৰী দিশত কিছু আগবঢ়া সেইসকলৰ বাবে এই সময়ছোৱা অতি সফলতাৰ সময় হ'ব। সিংহ ৰাশিৰ ব্যক্তিৰ বাবে চাকৰিত নতুন সংযোগ আহিব আৰু ব্যৱসায়ৰ সফলতা লাভ কৰিব পাৰিব। শনি আৰু ৰবিৰ কৃপাত আপুনি উন্নতি শিখৰত বগাব পাৰিব, কিন্তু নিজৰ কিছুমান বদ অভ্যাস আপুনি এৰিব লাগিব। গুৰুৰ কৃপা থকাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে যিকোনো দিশত অৰ্থাৎ আনে নভবা নিচিন্তা দিশত আপুনি সফলতা লাভ কৰি বিখ্যাত হোৱাৰ সুযোগ পাব পাৰে। এই সময়ছোৱাত কোনো সাংঘাতিক দিশত অৰ্থাৎ আনে নভবা নিচিন্তা কিছুমান সফলতা লাভ কৰিব পাৰিব। আপুনি বিখ্যাত হোৱাৰ সুযোগ পাব পাৰে। এই সময়ছোৱাত আপোনাৰ ইমানেই সুযোগ আহিব আৰু ধন টকা পইচা হাতলৈ আহিব, মাটি গাড়ী ঘৰ সম্পত্তিৰ অধিকাৰী হৈ নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। কিন্তু এইসমূহ স্থায়ী তেতিয়াহে হ'ব যেতিয়ালৈকে আপুনি নিজে সংযত হৈ থাকিব আৰু সৎপথত থাকিব। নহ'লে সময়ত নিজে নিজে সেই বস্তুবোৰ আপোনাৰ পৰা আঁতৰি যাব। শিক্ষাৰ উন্নতি যথেষ্ট হ'ব, পাৰিবাৰিক সুখ শান্তি লাভ কৰিব পাৰিব সিংহ ৰাশিৰ ব্যক্তিসকলে। 2025 বৰ্ষৰ এপ্ৰিলৰ পৰা 2030 বৰ্ষলৈকে শনিৰ বাবে সাংঘাতিক ধৰণেৰে উন্নতি কৰিব পাৰিব মীন ৰাশিৰ ব্যক্তিসকলে। যদিও এই সময়ছোৱাত শনিৰ শুভ অশুভ দুয়োটা প্ৰভাৱেই মীন ৰাশিৰ ওপৰত থাকিব, তথাপি গুৰু অতি শুভ থাকিব।
যদি সৎ পথেৰে তেওঁলোকে যাব পাৰে, যিকোনো দিশতেই শনিক ভাবি কাম কৰে, তেতিয়া এই মীন ৰাশিৰ ব্যক্তিসকলৰ উন্নতিত কোনেও বাধা দিব নোৱাৰে। এই সময়ছোৱাত 2.5 বছৰৰ বাবে শনিৰ চোকা নজৰত থাকিব মীন ৰাশিৰ ব্যক্তিসকল, অৰ্থাৎ শনিৰ চোকা নজৰ পৰিব মীন ৰাশিৰ ব্যক্তিৰ ওপৰত আৰু শনিৰ মহাদশা চলি থাকিব। আপুনি যদি মীন ৰাশিৰ ব্যক্তি হয় তেনে 2025 চনৰ এপ্ৰিল মাহৰ পৰা 2030 চনলৈকে যিকোনো প্ৰকাৰে অন্যায় অধৰ্মৰ পিনে আপুনি ঢাল নাখাব। আপুনি অন্যায় অধৰ্মৰে আপুনি ধন টকা পইচা উপাৰ্জনৰ পৰা দূৰত থাকক। আপুনি যিমান সৎকৰ্ম কৰিব শনি মহাৰাজে সিমান শুভ দৃষ্টি আপোনাৰ ওপৰত দিব আৰু আপোনাৰ যথেষ্টখিনি উন্নতি কৰিব পাৰিব। এই দিনছোৱাত শনিয়ে আপোনাৰ ওপৰত পূৰা কাৰা নজৰ ৰাখিব। তেতিয়া যদি আপুনি কোনো অসৎ কাম কৰে তেনে শনিৰ কোপদৃষ্টিত পৰিব লগা হ'ব পাৰে। মীন ৰাশিৰ স্বামী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভ হয় তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয়। এই সময়ছোৱাত আপোনাৰ বহুত উন্নতি আছে যদি সকলো আপোনাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব। এই সময়ছোৱাত আপোনাৰ বহুত উন্নতি আছে যদিও সকলো আপোনাৰ কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰিব। শনিৰ বেয়া দৃষ্টিৰ পৰা কোনো ধৰণৰ কামেই নকৰিব। 2025 বৰ্ষৰ পৰা 2030 বৰ্ষলৈকে আপোনাৰ ইমানেই উন্নতি হ'ব যি দেখি আপুনি আগন্তুক দিনত নিজেই আচৰিত হ'ব। কিন্তু যদি শনিৰ চোকা নজৰ পৰি থকাৰ সময়ছোৱাতো আপুনি যদি অসৎ কৰ্মৰ প্ৰতি লালসিত হয় তেনে আপোনাৰ ধ্বংস অনিবাৰ্য। চাকৰিৰ শুভ সংযোগ আছে। এই সময়ছোৱাত আপোনাৰ গুৰুৰ স্থান অতি শুভ স্থানত থাকিব আৰু গুৰুৰ পূৰ্ণ সমৰ্থন পাব আপুনি যিকোনো কৰ্মত। ব্যৱসায়ত অধিক উন্নতি, আপুনি যি হাতত কাম ল'ব সেই হাতৰ কাম আপোনাৰ উঠিবই। লোহাজাতীয় সামগ্ৰী যদি আপুনি ব্যৱসায় কৰে তেনে সাংঘাতিক লাভৰ পৰিমাণ দেখিবলৈ পাব। শনি সোনকালে আপোনাৰ ৰাশিৰ ওপৰত আপোনাৰ ভাগ্যৰ পক্ষত আহিব। তাৰ দিশত আপুনি যথেষ্টখিনি সুনাম আনিব পাৰিব। এই দীঘলীয়া সময়ছোৱাত শনিৰ পৰম কৃপা থাকিব আপোনাৰ ওপৰত। আপোনাক কোনো শত্ৰুৱে শিক্ষাৰ দিশত বাধা দিব নোৱাৰে। পাৰিবাৰিকভাৱে পুত্ৰ সন্তানৰ অধিকাৰী হ'ব পাৰে। সন্তানৰ কৰ্মত সন্তোষিত হোৱাৰ বিপৰীতে পত্নীৰ পৰা কিছু ক্ষেত্ৰত সমৰ্থন নাপাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই 5 ৰাশিৰ জাতক জাতিকাই 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা 2030 চনলৈকে বহু সুযোগ সুবিধা পাব। এই সময়ছোৱাত তেওঁলোকে যথেষ্টখিনি উন্নতি কৰিব পাৰিব। অন্য ৰাশিসমূহেও নিজৰ স্বামী গ্ৰহৰ শুভ দৃষ্টিত উন্নতি কৰিব পাৰিব। কিন্তু আজিৰ ভিডিঅ'ত আমি শনি গ্ৰহে যাৰ ওপৰত শুভ দৃষ্টি পৰিব তেওঁ কেনেকৈ উন্নতি কৰিব পাৰিব সেই কথাসমূহে কোৱা হৈছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক নিশ্চয় উপকৃত হ'ব পাৰিব। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।